বছৰটোৰ প্ৰথমটো মানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰু এই মুহূৰ্তত মই আছোঁ কাজিৰঙাৰ মূল প্ৰৱেশদ্বাৰ মিহিমুখত আছোঁ। মিহিমুখত দেখুৱাইছোঁ বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এইটো মূল পথ যিটো পথেৰে পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চল দৰ্শন কৰে, কিন্তু পথটোৰ মই দেখুৱাইছোঁ পথটো ইতিমধ্যে বিভিন্ন ঠাইত ইতিমধ্যে পথটো ওপৰে পানী বাগৰিছে, যথেষ্ট পানী হৈছে আমি দেখুৱাইছোঁ। আৰু মই দেখুৱাম যিটো এলিফেণ্ট ৰাইডিং পইণ্ট অৰ্থাৎ হাতী চাফাৰী যিটো প্ৰথমটো চূড়া আমি দেখুৱাইছোঁ, এইটো হৈছে মিহিমুখৰ এলিফেণ্ট ৰাইডিং প্ৰথমটো পইণ্ট আমি দেখুৱাইছোঁ। হাতী চাফাৰীৰ প্ৰথমটো চূড়া কেনেদৰে ডুবি গৈছে, প্ৰায় সম্পূৰ্ণ ডুবু অৱস্থাত এই দৃশ্যই প্ৰমাণ কৰিছে যে কেনেদৰে বছৰটো প্ৰথমটো মানে কাজিৰঙাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বন্যপ্ৰাণী হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। চৌদিশে কেৱল সাগৰ সদৃশ পৰিৱেশ আমি দেখুৱাইছোঁ, চৌদিশে কেৱল পানী আৰু বনাঞ্চলিক বিষয়ে জানিব দিয়া মতে এতিয়ালৈকে এই কঁহৰা বনাঞ্চলত প্ৰায় 28টাকৈ বন শিবিৰ বানৰ কবলত পৰিছে আৰু যাৰ বাবে বন্যপ্ৰাণীসমূহৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আমি দেখুৱাইছোঁ মিহিমুখৰ যিটো মূল পথ, সেই মূল পথ ইতিমধ্যে ঠায়ে ইতিমধ্যে কিছু ঠাইত ছিঙি গৈছে, কিছু ঠাইত পানী বাগৰিছে আৰু সাগৰৰ হৈ পৰিছে কঁহৰা বনাঞ্চল আমি দেখুৱাইছোঁ। সমান্তৰালভাৱে বাগৰি বনাঞ্চল, বুঢ়াপাহাৰ বনাঞ্চল, অগৰাতলি বনাঞ্চলত এদিন পূৰ্বে ভয়াৱহ ৰূপ ধাৰণ কৰিছে, আজিও অগৰাতলি বনাঞ্চল বানে ভয়াৱহ ৰূপ ধাৰণ কৰি আছে। আটাইকেইটা বনাঞ্চল ইতিমধ্যে বানৰ কবলত পৰিছে। গতিকে বন্যপ্ৰাণীসমূহে 37নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ বন্যপ্ৰাণীসমূহে গতি কৰিছে দক্ষিণ দিশে থকা কাৰ্বি পাহাৰৰ দিশে। বৰষুণ দি আছে বৰ্তমান। আমি কেমেৰাত যিমান পাৰি আমি বন্দী কৰিবলৈ চেষ্টা কৰিছোঁ। এটা পহু যদি আমি পাইছোঁ, পহুৱাৰ পিছফালে যথেষ্ট গড় আৰু হাতী আছে, কিন্তু বৰষুণ দি থকাৰ বাবে কেমেৰাত দৃশ্যমান হোৱা নাই। কিন্তু আমি দেখুৱাইছোঁ এই হাইলেণ্ড সদৃশ এই যিটো পথ কঁহৰা বনাঞ্চলৰ, এই পথত ইতিমধ্যে পানী বাগৰিছে, যথেষ্ট ভয়াৱহ হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি। বন্যপ্ৰাণীসমূহৰ নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে, যিহেতু সাগৰ সদৃশ পৰিৱেশ সম্পূৰ্ণ উদ্যানখনত। চৌদিশে পানী আৰু ওখ ঠাইসমূহত বন্যপ্ৰাণীহে আশ্ৰয় লোৱা বুলি জানিবলৈ দিছে বন বিভাগে। যথেষ্ট পৰিস্থিতি জটিল হৈ পৰিছে, জটিলৰ পৰা জটিল হৈ পৰিছে। মই দেখুৱাইছোঁ এয়া হৈছে কঁহৰা বনাঞ্চল আৰু কঁহৰা বনাঞ্চলৰ মূল প্ৰৱেশদ্বাৰ মিহিমুখত এনেকুৱা যদি বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে, তেন্তে অন্য ভিতৰুৱা ঠাইত আচলতে কেনেদৰে বানে ভয়াৱহ ৰূপ ধাৰণ কৰিব সেয়া সহজে অনুমেয়। যথেষ্ট বৰষুণ দি আছে, এতিয়াও পানী বাঢ়ি আছে, পানীৰ কোবাল সোঁত মই দেখুৱাইছোঁ। এয়া হ'ল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী আৰু যিটো দেখুৱাইছোঁ নিৰীক্ষণ চূড়া এলিফেণ্ট ৰাইডিং পইণ্টটো এতিয়া ডুবু অৱস্থা। যিকোনো মুহূৰ্তত এই এলিফেণ্ট ৰাইডিং পইণ্টটো সম্পূৰ্ণৰূপে ডুব যোৱাৰ সম্ভাৱনা আছে, যিহেতু পানী বাঢ়ি আছে। কঁহৰা বনাঞ্চলৰ দৃশ্য দেখুৱাইছোঁ, মিহিমুখৰ দৃশ্য দেখুৱাইছোঁ। সাগৰ সদৃশ পৰিৱেশ কাজিৰঙাত বৰ্তমান বৰষুণ দি আছে। গতিকে অনাগত সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকা প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই নিউজ লাইভক জানিব দিছে। হয়, ৰঞ্জিত ৰজক আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আমি কাজিৰঙাৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। বন্য জীৱ জন্তু এইদৰে ওখ ঠাই বিচাৰি, নিৰাপদ স্থান বিচাৰি ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ ৰাওনা হৈছে। আৰু আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ। চৌদিশে এতিয়া বানপানীৰ ভয়াৱহ ৰূপ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো বানৰ কবলত, আৰু সেই সময়তে এই দৃশ্য দেখিবলৈ পোৱা গৈছে ওখ স্থান বিচাৰি এতিয়া এইদৰে